তামোলপুৰত দেশভক্তি দিৱস পালন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামোলপুৰতো আজি মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত দেশভক্তি তৰুণৰাম ফুকনৰ ৮৬ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে জিলা আয়ুক্তৰ সভাগৃহত পঞ্চম বাৰ্ষিক দেশভক্তি দিৱস পালন কৰা হয়। অসমৰ জাতীয় সংগীতৰ আৰম্ভ হোৱা সভাখনৰ আৰম্ভণিতে দেশভক্তিৰ গৰাকীৰ প্ৰতিচ্ছবিত মুখ্য অতিথি তথা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিটিচিৰ কাৰ্যবাহী সদস্য ডক্টৰ ধৰ্মনাৰায়ণ দাস, পৰিষদৰ হেমন্ত কুমাৰ ৰাভা, বাৰ্তা পখিলী সম্পাদক তথা নিৰ্দিষ্ট বক্তা ব্ৰজেন্দ্ৰ নাথ ডেকা, অতিৰিক্ত আয়ুক্ত ডক্টৰ দীপাংক নাথ, ক্ষেমাশ্ৰী খনিকৰ আদিয়ে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে দেশভক্তিগৰাকীৰ স্মৃতিত গভীৰভাৱে আলোকপাত কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক দেশভক্তিগৰাকীয়ে নিজে লিখা তথা তেওঁৰ বিষয়ে লিখা আন এখন গ্ৰন্থ অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশভক্তগৰাকীৰ জীৱনৰ কেইটামান ৰসাল ঘটনাও তেওঁ নিজৰ ভাষণৰ মাজে মাজে ব্যক্ত কৰে। তেওঁ এটা সৰু ঘটনা, মহাত্মা গান্ধীয়ে অসমলৈ আহি তৰুণৰাম ফুকনৰ ড্ৰয়িং ৰুমত বহুতে বাঘৰ মূৰ এটা দেখিছিল আৰু তেওঁ বাঘৰ মূৰটোৰ ফালে চাওঁতে তৰুণৰাম ফুকনে কথাটো বুজি পালে মহাত্মা গান্ধী আছিল অহিংসাৰ পূজাৰী। গতিকে তৰুণৰাম ফুকনে নিজেই মাত দি ক'লে যে বাঘটোৱে তেওঁলোকৰ বাৰীত গৰু ছাগলী খাবলৈ আহিছিল, তেতিয়াই বাঘটোক মৰা হৈছিল। মহাত্মা গান্ধীয়ে জানিছিল যে তৰুণৰাম ফুকন আছিল এগৰাকী চিকাৰী। গতিকে গান্ধীজীয়ে তপৰাই ক'লে, আজি যিহেতু মহাত্মা গান্ধী ইয়ালৈ আহিল, আজিৰ পৰা বাঘ ইয়ালৈ কেতিয়াও নাহে। সেইদিনাৰ পৰাই তৰুণৰাম ফুকনে চিকাৰ কৰা বাদ দিলে। জিলা আয়ুক্তগৰাকীয়ে শেষত উল্লেখ কৰে, স্বাধীনতাৰ আগৰে পৰাই তৰুণৰাম ফুকনক সমগ্ৰ ভাৰতবৰ্ষই চিনি পাইছিল। তেওঁ নিজৰ ভাষণৰ মাজতে উল্লেখ কৰে, দেশভক্ত তৰুণৰাম ফুকন অসমৰ এক অমূল্য সম্পদ। অসহযোগ আন্দোলনৰ সময়ত অসমৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিছিল। কংগ্ৰেছৰ পৰা আঁতৰত থাকিও তৰুণৰাম ফুকনে দেশৰ হকে যি বৰঙণি আগবঢ়ালে তাক দেশবাসীয়ে সদায় মনত ৰাখিব। তামোলপুৰ ছোৱালী হাইস্কুলৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ সাবিনা পাৰবিন, মাম্পি দে আৰু আবেদা বেগমে তৰুণৰাম ফুকন সন্দৰ্ভত নিজৰ অনুভৱ আগবঢ়ায়। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিটিচিৰ কাৰ্যবাহী সদস্য ডক্টৰ ধৰ্মনাৰায়ণ দাস, মনোনীত পৰিষদ হেমন্ত কুমাৰ ৰাভা, নিৰ্দিষ্ট বক্তা হিচাপে বাৰ্তা পখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা, অতিৰিক্ত জিলা আয়ুক্ত ডক্টৰ দীপাংক নাথ, ক্ষেমাশ্ৰী খনিকৰ, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু একাংশ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে অনুষ্ঠানটিৰ আঁত ধৰে মহকুমা তথা জনসংযোগ বিষয়া বিজয়া বেজবৰুৱাই। অতিৰিক্ত জিলা আয়ুক্ত ডক্টৰ দীপাংকৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত সভা ভংগ বুলি ঘোষণা কৰে।